যে আপোনালোকে ইমান সময় ঘৰুৱা কাম কাজ এৰি আহি এটাকে হৰিনামত আপোনালোকে মন প্ৰাণ একাকাৰ কৰি একমাত্ৰ শুনি আছে। গুৰু ভগৱন্ত সকলোকে কৃপা কৰে। শিক্ষক শিক্ষয়িত্ৰী এজনে ক্লাছত কোনো এজন ছাত্ৰ ছাত্ৰীক এইটো উপায় কিনাই যায় আৰু যদি একোৱে হোৱা নাই থাকি যায়। জন্ম লগ্নৰ পৰা একদম বিদায় বেলালৈকে একেই থাকি যায় আৰু যিদিনা এই সমাজৰ পৰা গুচি যাবলৈ হলে জীৱাত্মাই পৰমাত্মাক কৈছে যে বন্ধু মোকলৈ যোৱা। কাৰণ পৰমাত্মা গুচি গ'লে তাই কৈ নাই আপোনাৰ বন্ধু মোকলৈ যোৱা। কি ক'ব যে হেৰি গোটেই মাহজোৰা ইয়াতে ভাগৱত পাঠ হ'ল। কৃষ্ণ জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাকিৰি নাহি কেউ কম তুহাৰৰ এনো কত কৌতুহাৰে কত। আজি আমি এই গোবিন্দ ভৱন গীতা সত্ৰত এই কঁঠালবাৰী পবিত্ৰ ভাদ্ৰ মাহৰ 1 তাৰিখৰে পৰা আজি 26 তাৰিখলৈকে আমি অখণ্ড হৰিনাম কীৰ্তন আৰু ভাগৱত পাঠৰ আয়োজন কৰি আহিছোঁ। এই হিচাপতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনাৰ শ্ৰীচৰণত আমি কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু তেখেতসকলৰ যি একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰাৰ যি প্ৰয়াস যি চেষ্টা, এই চেষ্টাত আমাৰ এই অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজ আইসকল ডেকা বন্ধু বান্ধৱসকলে লগ লাগি হৰিনাম কীৰ্তন গুৰুজনাৰ এই পবিত্ৰ হৰিনাম কীৰ্তন কেনেধৰণে ৰক্ষণাবেক্ষণ কৰিব পাৰি তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰি আৰু আমাৰ এই অনুষ্ঠানটোত আমাৰ ডেকা বুঢ়া যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰি এই হৰিনামৰ আপোনাৰ যি আমি আয়োজন কৰিছোঁ ইয়াক সকলো সময়তে প্ৰতিদিনেই আমাক সহযোগিতা আগবঢ়াই এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ কাৰণে আমি সমূহ ভক্তপ্ৰাণ ৰাইজ আই মাতৃসকলক আমি গোবিন্দ ভৱন গীতা সত্ৰৰ তৰফৰ পৰা কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু এই চেগতে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ এইকাৰণে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি নাম ধৰ্ম এই নাম ধৰ্মক ৰক্ষা কৰাৰ কাৰণে উৎসাহ যোগোৱাৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিটো নামঘৰ সত্ৰত যিসকলে তেখেতৰ শৰাই নামত অলপ অৰিহণা আগবঢ়াইছে গুৰু ধৰ্মখিনি ৰক্ষা কৰাৰ সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে এই চবতে অসমৰ যশস্বী মুখ্যমন্ত্ৰী মাননীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীক ধন্যবাদ জনাইছোঁ। গতিকে এই বিশ্ব শান্তিৰ কাৰণে আমি এমহীয়া আজি নাম কীৰ্তনৰ আজি বৃহস্পতিবাৰে আমি সামৰণিৰ মহা আয়োজনৰ যোগেদি আমি অনুষ্ঠানটোৰ আজি সামৰণি অনুষ্ঠান। আমাৰ ইয়াত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে একমাত্ৰ আমাৰ এই আগতে ধৰ্মপুৰ আছিল, এতিয়া টিহু সমষ্টি হৈছে। আমাৰ এই সমষ্টিৰ স্থায়ী বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী মাননীয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠান প্ৰতিষ্ঠানত যিখিনি তেখেতৰ সহায় সহযোগিতা আগবঢ়াইছে আৰু এই অনুষ্ঠান প্ৰতিষ্ঠানৰ যি উন্নয়ন দেখিবলৈ পাইছে একমাত্ৰ তেখেতৰ কাৰণে দেখিবলৈ পাইছে। এই চেগতে আমি গোবিন্দ ভৱন গীতা সত্ৰৰ তৰফৰ পৰা আমাৰ জ্যেষ্ঠ মন্ত্ৰী মাননীয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱক আমি ভগৱন্তৰ শ্ৰীচৰণ প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে আমি তেখেতক পুনৰবাৰ যাতে আমি আহি থকা দিনবিলাকত আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰ দ্বাৰা আমি তেখেতৰ লগত সহযোগিতা আগবঢ়াই এই অনুষ্ঠানখিনি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি হৈ থাকে এনেধৰণে গোটেই বছৰ জুৰি ইয়াত প্ৰতি বৃহস্পতিবাৰে আমাৰ অনুষ্ঠানবিলাকে ভাগৱত অনুষ্ঠান হয় আৰু নাম প্ৰসংগবিলাকতো হৈ থাকে। গতিকে মানুহখিনি আমি যিমানখিনি আমাৰ মহাপুৰুষৰ ধৰ্মত ব্ৰতী হোৱাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আহি আছোঁ। এই প্ৰচেষ্টাখিনি বৰ্তমান আজিৰ যিটো পৰ্যায় এই পৰ্যায়লৈকে আমি যিখিনি কিমানখিনি সফল হৈছোঁ আমি নাজানো। তথাপিতো আজিৰ এই পৰ্যায় পৰ্যন্ত আমি এইখিনি আমাৰ কষ্ট স্বীকাৰ কৰি আহিছোঁ ৰাইজৰ কাৰণে সমাজৰ কাৰণে।